আজি আমাৰ আমন্ত্ৰিত অতিথি অৰুন্ধতী চৌধুৰী দৰ্শকসকল লেটছ টক এই অনুষ্ঠানলৈ আমি অৰুন্ধতী চৌধুৰীক আমন্ত্ৰণ জনাই আনিছোঁ এই কাৰণে ৰং তুলিকাৰে জীৱনৰ প্ৰত্যেকটো অনুভৱ তেখেতে উজ্জীৱিত কৰি তোলে ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুখ্যাতি অৰ্জন কৰা অৰুন্ধতী চৌধুৰীয়ে নিজৰ জীৱনৰ প্ৰতিটো পল প্ৰতিটো মুহূৰ্ত ৰং তুলিকাৰ মাজেৰে উজ্জীৱিত কৰি তুলিবলৈ বিচাৰে আহক তেতিয়াহ'লে এগৰাকী চিত্ৰশিল্পীৰ লগত আমি কথা পাতোঁ তেওঁ মনৰ জগতখনত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰোঁ অৰুন্ধতী লেটছ টক এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ বহুত ধন্যবাদ অৰুন্ধতী আপোনাক মই বহুতবাৰ লগ পাইছোঁ মোৰ ভাল বন্ধু আপুনি বিভিন্ন সময়ত যেতিয়াই লগ পাওঁ আমি সদায় ৰং তুলিকাৰ কথা পাতোঁ ছবিৰ কথা পাতোঁ কেতিয়াবা এনেকুৱা হয় নেকি যে ছবি অবিহনে আপোনাৰ জীৱনটো কোনো কথাই আপুনি অনুভৱ কৰিব নোৱাৰে সেইটো হয় মানে একদম সৰুৰ পৰাই যেতিয়া ছবি আকো এনেকুৱা মানে মনেৰে ভাবাখিনি মই ছবিৰে প্ৰকাশ কৰি আহিছোঁ আৰু মই প্ৰকাশ কৰি দিয়াৰ বস্তুখিনি প্ৰত্যেক লেংগুৱেজ কোৱা মানুহে বুজি পায় বেলেগ সকলোৱে বুজি পায় আৰু এতিয়া লাহে লাহে যিমানেই মোৰ বয়স হৈ আহিছে মানে এনেকুৱা লাগে কোনোবাই কিবা এটা কথা ক'বলৈ গ'লে মই এতিয়া আজিকালি অসুবিধা পাওঁ মই আঁকি বুজাবলৈ ইজি পাওঁ লাহে লাহে যেন কথা কমকৈ কম এনেকুৱা বস্তুটো আহি যাব নেকি ক'ব নোৱাৰোঁ আৰু বয়স হ'লে সঁচাকৈ কাৰণ আপোনাৰ প্ৰত্যেকগৰাকী সৃষ্টিশীল ব্যক্তিয়ে নিজৰ সৃষ্টিখিনিৰ মাজত ইমান অন্তৰ্নিহিত হৈ থাকে আৰু সেইবাবে তেওঁলোকে প্ৰতিটো বিষয়বস্তুৰ মাজতে সৃষ্টিৰ সমল বিচাৰি পায় অৰুন্ধতী বৰ্তমান সময়ত আপুনি এগৰাকী প্ৰতিষ্ঠিত চিত্ৰশিল্পী কিন্তু প্ৰথম কেতিয়া ৰং তুলিকাৰে আপুনি খেলা কৰিছিল মনত আছেনে আৰু ৰং তুলিকাৰ পৃথিৱীখনলৈ আপোনাক কোনে আগুৱাই লৈ গৈছিলে মোৰ মা দেউতা একদম সৰুতে মানে মোৰ মায়ে দেউতাই কোৱা মনত আছে একদম খিৰিকীৰে এনেকৈ বহি মই চাই থাকোঁ তাৰপিছত মোৰ দেউতাই লিখে মায়েও লিখে চ' গতিকে পেন আৰু পেপাৰ থাকেই নহয় বিচনাতে আছিলে মই বহি খিৰিকীৰে চাই আছিলোঁ আৰু মই এনেকৈ এনেকৈ আঁকিছিলোঁ দেই তেতিয়া মায়ে সুধিছিল কি আঁকিছে মই বতাহ বুলি কৈছিলোঁ তাৰপিছত খিৰিকী বৰষুণ আৰু বতাহ চাই ভাল পাইছিলোঁ দীঘলকৈ এনেকৈ এনেকৈ খুব খৰকৈ আঁকিছোঁ সুধিছিল কি আঁকিছা মই তেতিয়া সেয়া বৰষুণ বুলি কৈছিলোঁ সেই তেনেকৈ আঁকাই মোৰ মানে হেৰি আৰু বৰষুণ বতাহ আঁকিছোঁ অনুভূতি ভাল লগা অনুভূতি ৰেইনব' মুখত নুফুটে ৰেইনব' সেনেকৈ আঁকা তাৰপিছত মানে ক খ শিকাৰ আগতেই ছবি আঁকিছিলোঁ গতিকে তেতিয়া দুইখন হাতেৰে আঁকিছিলোঁ কাৰণে লিখোঁতেও বোলে মই তেনেকৈ লিখিছিলোঁ প্ৰথমতে দেই দেউতাই তেনেকৈ কয় আৰু তাৰপিছত এবাৰ এখন এক্সিবিশ্যন চাব গৈছিলোঁ মইতো আঁকি থাকোঁ তেতিয়া আমি নগাঁৱত প্ৰণৱ বৰুৱা ছাৰৰ ষ্টুডেণ্ট আৰু সৰু সৰু যাওঁ দেউতাই লৈ যায় দেউতাৰো বন্ধু তেওঁৰ লগত তাৰপিছত দেউতাই মোক এনেকৈ দাঙি দেখুৱাইছে মোক কৈছোঁ এইখন দেখোন ফাকুৱা ছবি মই আঁকিছিলোঁ ইয়াত কিয় আছে মই লৈ যাওঁ কৈছে নহয় এইখন এক্সিবিশ্যন প্ৰদৰ্শনী দেউতাই মোক বুজাই দিছে এইখন প্ৰদৰ্শনী এইখনত তোমাৰ প্ৰথম ছবি এইখন তোমাৰ তেতিয়া মোৰ 7 বছৰ বয়স আছিলে আৰু ডাঙৰ হ'লে আৰু ডাঙৰ ডাঙৰ প্ৰদৰ্শনীত ইণ্টাৰনেশ্যনেল হেৰিত দেউতাই তেতিয়া মোক ঢেৰ কিবা কিবি কৈ আহি আছে আৰু কোলাত লৈ মোৰ মনত আছে এতিয়াও সঁচাকৈ কাৰোবাৰ অনুপ্ৰেৰণা সেই অনুপ্ৰেৰণাত থলী যদি পিতৃ মাতৃ হয় তেতিয়াহ'লে সেই সন্তানে যেতিয়া আগবাঢ়ি যায় পিতৃ মাতৃও গৰ্বিত হয় আৰু সন্তানেও গৰ্বিত অনুভৱ কৰে যে মোক পিতৃ মাতৃয়ে দেখুৱাই দিয়া পথেৰে মই আগবাঢ়ি আহি আজি ইমান সুন্দৰকৈ এটা পৰ্যায় পালোহি পিতৃ মাতৃয়ে যেতিয়া প্ৰথম ৰং তুলিকাৰে খেলা কৰা দেখিলে আপোনাক তাৰপিছত আপোনাক প্ৰণৱ বৰুৱা ছাৰলৈ লৈ গ'ল কাষলৈ লৈ গ'ল ছাৰ এজন প্ৰতিষ্ঠিত চিত্ৰশিল্পী আছিল এজন বৰেণ্য ব্যক্তি আছিল প্ৰণৱ বৰুৱা ছাৰ বেলেগ ধৰণৰ ব্যক্তি ছাৰক মই সান্নিধ্য লাভ কৰা নাই যদিও ছাৰৰ কথা বহুজনৰ মুখত তেখেতৰ গুণৰাশিৰ কথা শুনিছোঁ পৰৱৰ্তী সময়ত আপুনি আপোনাৰ চিত্ৰশিল্পৰ ক্ষেত্ৰখনত কেনেধৰণে আগবাঢ়ি গ'ল পদ্ধতিগত শিক্ষাৰে তাৰমানে ছবি আঁকো তাৰপিছত তেতিয়াই মই ছবি মানে মেট্ৰিক পাছ কৰি উঠিয়েই ছবি শিকিবৰ কাৰণে শান্তি নিকেতন পঠিয়াব কৈছিল ছাৰে কিন্তু যিহেতু মোৰ দেউতা এজন যথেষ্ট মানে শিক্ষাবিদ এজন তেওঁৰ ইকনমিক্সৰ তেওঁৰ কিতাপো ইউনিভাৰ্চিটিত চলিছিল এটা সময়ত গতিকে দেউতাৰ মতে মানে পঢ়া শুনাটো লাগিব জৰুৰী যে সমাজত চিত্ৰশিল্পী হিচাপে তুমি যেতিয়া এখন হেৰিয়াত ষ্টেজত তুমি কথা ক'বা যদি তোমাৰ জেনেৰেল গ্ৰেজুৱেশ্যনটো জেনেৰেল পঢ়া শুনাখিনি নাথাকে তেতিয়াহ'লে মানুহে তোমাক সেই সন্মানখিনি নিদিব এই শিল্পী এনেকৈ কৈ থৈ দিব গতিকে মই পলিটিকেল ছায়েন্সত গ্ৰেজুৱেশ্যন লৈছোঁ পঢ়িছোঁ তাৰপিছত তাৰ মাজে মাজে মই তাৰ আগতে গ্ৰেজুৱেশ্যন কৰি থাকোঁতেই মই আকৌ গভৰ্ণমেণ্ট আৰ্ট কলেজ আমাৰ গুৱাহাটীৰ শান্তিপুৰৰ যোনখন তাত মই এডমিশ্যন ল'লোঁ ছিট পালোঁ তাৰপৰা তাত পঢ়িলোঁ এইটো কাৰণে দেউতাই মানে আনুষ্ঠানিক শিক্ষা নহ'লে
সমাজত এটা পজিশ্যন নাপায় বুলি দেউতাৰ এটা মোক ধাৰণা এটা দি দিছিলে গতিকে তাতে পঢ়িলোঁ তাৰ পৰাও মই ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড হৈ পাছ কৰি ওলালোঁ মই অৱশ্যে আৰ্ট কলেজত এডমিশ্যন লৈয়েই ফাৰ্ষ্ট ইয়েৰতে মই এখন চ'ল' এক্সিবিশ্যন কৰিছিলোঁ 92ত ষ্টেট আৰ্ট গেলেৰীত সেইখনত নৱকান্ত বৰুৱা ছাৰে এক্সিবিশ্যনখন অ'পেন কৰিছিলে মোৰ এক্সিবিশ্যনখন অ'পেন কৰি উঠি তেওঁ সেইদিনাই কলিকতা গৈছিল এগৰাকী শিল্পীৰ চিত্ৰশিল্পীৰ এক্সিবিশ্যন অ'পেন কৰিবলৈ তেওঁৰ বয়স 92 ইয়াৰ্ছ তেওঁ আহি পেলাই এটা আৰ্টিকল লিখিছিল অসমবাণীত যৌৱন আৰু বাৰ্ধক্য মোৰ ছবি আৰু তেওঁৰ ছবিৰ মাজত তুলনা কৰি তেওঁ এটা আৰ্টিকল লিখিছিল আৰু মোৰ প্ৰথমখন এক্সিবিশ্যনৰ আৰ্টিকলটো নৱকান্ত বৰুৱা ছাৰে ইমান সুন্দৰকৈ লিখিছিল সেয়াই যেন মোক দিয়া এটা সুন্দৰ লিফ্ট মই তেতিয়া ফিল কৰিছিলোঁ নীলপৱন বৰুৱা ছাৰে লিখিছিলে মাইলছ টু গ' বুলি পেলাই চিত্ৰশিল্পী অৰুন্ধতী চৌধুৰী মাইলছ টু গ' তেতিয়া মোৰ খুব ভাল লাগিছিল ইমান ছিনিয়ৰ চিত্ৰশিল্পীসকলে মোৰ বিষয়ে কৈছে মানে মোক তেওঁলোকৰ সেইখিনি মোৰ কাৰণে আশীৰ্বাদ মানে সেইখিনি মোৰ আৰম্ভণি তাৰপৰা আৰ্ট কলেজত পঢ়িলোঁ লাগিবই শিক্ষাখিনি ছাৰ বাইদেউসকলৰ হেৰিমতে কৰিলোঁ তাৰ ঠিক পিছতেই লগে লগে মানে মই পাছ কৰি উঠিয়েই ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰত চিত্ৰশিল্পী হিচাপে চাকৰিটো পালোঁ চাকৰিটো নোপোৱা হ'লে মই মাষ্টাৰ ডিগ্ৰী কৰিবৰ কাৰণে চিটো পাইছিলোঁ বাহিৰত তাৰপিছত চাকৰিটো পালোঁ লগে লগে ছুটি নাপায় গতিকে চাকৰিটো কৰি আছোঁ কিন্তু লগে লগে মই এক্সিবিশ্যনো কৰি আছোঁ মই ইতিমধ্যে মই 5খন একক চিত্ৰ প্ৰদৰ্শনী কৰিছোঁ ষ্টেট আৰ্ট গেলেৰীত কলাক্ষেত্ৰত দিল্লীত কিন্তু গ্ৰুপ এক্সিবিশ্যন বা ডুৱেট মই আৰ শ্ৰীনিবাসন ছাৰৰ সৈতে কৰিছোঁ দিল্লীত কৰিছোঁ চেন্নাইত কৰিছোঁ মুম্বাইত কৰিছোঁ তেনেকৈ মেটেল এণ্ড কেনভাছ বুলি আমাৰ থিম এটা লৈছিলে ছাৰে ছাৰ যথেষ্ট প্ৰণৱ বৰুৱা ছাৰৰ বয়সৰ তেখেত নাই এতিয়া তেখেত ঢুকালে কিন্তু তেখেতে মোক 2টা স্কাল্পচাৰ গিফ্ট কৰিছিলে মোৰ গেলেৰীত আছে হয় অনুষ্ঠি মোৰ আৰু এটা কথা আপোনাৰ পৰা জানিব মন যায় প্ৰত্যেকগৰাকী চিত্ৰশিল্পৰ এটা শিল্পীয়ে এটা বিশেষ বিভাগ লৈ কাম কৰে কাৰণ এগৰাকী চিত্ৰশিল্পীৰ চিন্তাৰ পৰিধিটো আন এগৰাকী চিত্ৰশিল্পীৰ চিন্তাৰ পৰিধিৰ পৰা কিছু পৃথক হয় নহয় জানো বহুত পৃথক হয় আপুনি কোনটো পৰিধিৰ মাজেৰে গৈ আপোনাৰ সৃষ্টিৰ পৃথিৱীখনত আপুনি ৰং তুলিকা বোলাব বিচাৰে মই প্ৰকৃতিখনক ভাল পাওঁ প্ৰকৃতি বুলিলে নেচাৰ গছ বাৰ্ড নাৰী মই যিহেতু মই নাৰীৰ অনুভূতিখিনি লৈ ছবি আঁকি মই খুব ভাল পাওঁ আৰু নাৰীক এজোপা গছৰ দৰে মই দেখোঁ নাৰীৰ ভাল বন্ধু আমাৰ মই যোনখন বেয়া নাপাব মোৰ অনুভূতিখিনি আপুনি হয়তো বেয়াও পাব পাৰে যোনখন সমাজত মই ডাঙৰ হৈছোঁ সেইখন সমাজত যিখিনি দেখিছোঁ সেইখিনিহে মই আঁকিম নিশ্চয় গতিকে কাৰণ আপোনাৰ চাৰিসীমাৰ ঘটনা পৰিঘটনাই আপোনাৰ মনত বিভিন্ন ধৰণৰ ক্ৰিয়া কৰে নহয় জানো ভাৰতবৰ্ষৰ যোনটো পুৰুষে আমাক ডমিনেট কৰে সেই বস্তুটোৰ ওপৰত মই এখন এক্সিবিশ্যনে কৰিছিলোঁ নাৰীক আঁকিছিলোঁ এটা ফ্ৰেমৰ ভিতৰত তেওঁৰ মানে কোৱালিটিখিনি চুলিৰে সৈতে ফ্ৰেমটোৰ বাহিৰলৈ ওলাই গৈছে বাহিৰলৈ ওলাব খুজিছে বাট ফ্ৰেমটো মতা মানুহৰ হাতেখনেৰে সৈতে খুব জোৰকৈ ধৰি ৰাখিছে সেই ছবিখন আঁকোতে মোৰ যিখিনি অনুভূতি সেই অনুভূতিখিনিৰে সৈতে একদম এনেকুৱা লাগে যেন কেনভাছখন একদম হেৰি কৰি দিম কেনভাছৰ বাহিৰতো আঁকি পেলাম মই তাৰ সেইখন এক্সিবিশ্যনত কিন্তু মোৰ এখন ছবিহে ঘূৰি আহিছে ঘৰলৈ চব ছবি বিক্ৰী হৈ গৈছে আৰু তেতিয়া ভাবিছোঁ মোৰ অনুভূতিখিনি ৰাইজে বুজি পাইছে সঁচাকৈ অৰুন্ধতী বহু কথা এখন ছবিয়ে বহু কথা কয় আৰু সেই যুগান্তৰ পৰা সেই ঘটনা চলি আহিছে সেই পৃথিৱীৰ সেই বিখ্যাত চিত্ৰশিল্পীৰ ছবি আজি কোটি কোটি টকাত বিক্ৰী হৈছে আজিও সেই চিত্ৰশিল্পীৰ ছবি সমাদৰ কমা নাই নহয় জানো আমাৰ ইয়াতো অসমতো চিত্ৰশিল্পীসকলৰ কি সুন্দৰ প্ৰচেষ্টাৰে তেওঁলোকে কাম কৰি আছে অৰুন্ধতী যেতিয়া আপুনি হাতত ৰং তুলিকা লয় এখন উকা কেনভাছ আপোনাৰ সন্মুখত থাকে তেতিয়া বিষয়বস্তু সেই তৎমুহূৰ্তত আপোনাৰ মনলৈ আহে নে আপুনি এটা বিষয়বস্তু পৰিকল্পনা কৰি তাৰপিছত ৰং তুলিকা আপুনি সন্মুখলৈ আনে সুন্দৰ প্ৰশ্ন ধন্যবাদ তাৰমানে কি হয়
আমি যিকোনো সময়তে অনবৰত দেখি থাকোঁ এতিয়া মই আপোনালৈ চাই আছোঁ নহয় আপোনাৰ চুলিৰ এইফালে ফৰ্ম এটা দেখিছোঁ মই নাৰীৰ ফৰ্ম এটা ওলাই আছে দেই মই আপুনি কথা কৈ আছে বহুত মন দি মই আপোনাৰ কথাখিনি শুনিছোঁ বাৰে বাৰে মোৰ ফৰ্মটোলৈ মনটো গুচি গৈছে যদি তালৈ গুচি যায় তেতিয়া মই আপোনাৰ কথাখিনি নুশুনিম তাৰমানে হয় গৈ পাই সেইখিনি মই স্কেচ কৰিবৰ চেষ্টা কৰিম গতিকে যিকোনো সময়ত আমাৰ হেৰিটো আহে অনুভূতিখিনি আহে মানে ভাল লগা বস্তু এটা দেখাৰ লগে লগে সেইখিনি সময়ৰ পিছত যিখিনি কাম কৰোঁ হয়তো মই গাড়ী ড্ৰাইভিং কৰি থাকোঁতে ৰাস্তাটো পাহৰি যাওঁ তেতিয়া ঘৰত গৈ পাই আঁকিবলৈ মই সুবিধা নাপাওঁ কাৰণ মোৰ এখন সংসাৰ আছে এই কিবা এটা বাচ্চাটো কিবা এটা খোৱা দিব লাগিব কিবা এটা ধূলি পৰি আছে মুচিব লাগিব সেইবিলাক কৰি উঠি আঁকাৰ সময়লৈকে সেই অনুভূতিখিনি ধৰি ৰাখিবৰ কাৰণে বেলেগে কোনোবাই কিবা কথা ক'লেও মই নুশুনো কোনোবাই মাতিলেও মই নুশুনো যেতিয়া কেনভাছত বস্তুখিনি মই ধৰিলোঁ তাৰপিছত মই ৰিলেক্স গতিকে কেনভাছখনত সন্মুখত বহি থাকিলেও কেতিয়াবা মোৰ অনুভূতিখিনি আহে কেতিয়াবা মই আগৰ পৰা বস্তুটো ধৰি লৈ গৈ আঁকিবলৈ যদি ৩-৪ দিনো মই সময় পোৱা নাই ৩-৪ দিন নহয় বাৰু 2 দিন বা এবেলা গ'ল পাৰ হয় তেতিয়াও যদি মই সেইখিনি সময় অন্যমনস্ক হৈ থাকোঁ কোনোবাই কিবা ক'লে বা কিবা কৰিলে তেতিয়া বুজি নাপাওঁ মানে কেনভাছখন অহাৰ পিছত মই ৰিলেক্স খুব ডাঙৰ কথা হয় সেইবাবে আপোনালোকে ইমান আপোনালোকৰ যে একনিষ্ঠ সাধনা সেই সাধনাৰ বাবে আপোনালোকে ইমান সুন্দৰ স্বীকৃতি পাইছে অৰুন্ধতী আপুনি কেইবাটাও বঁটা পালে এতিয়ালৈকে চিত্ৰশিল্পৰ ক্ষেত্ৰখনত কি বঁটা পালে আপোনাৰ মুখেৰে যদি আমাৰ ৰাইজে শুনে তেতিয়া বেছি ভাল পাব বঁটাবিলাক মনতে নাথাকে নহয় ৰ'বচোন এটা মনত পেলাওঁ এটা পাইছিলোঁ নেশ্যনেল কলাশ্ৰী এৱাৰ্ড নেশ্যনেল কলাশ্ৰী এৱাৰ্ডটো দিছিল আম্বেদকাৰ ফাউণ্ডেশ্যনৰ পৰা নৰ্থ ইষ্টলৈ সেইটো প্ৰথম আহিছিলে মোৰ তাত তাৰপিছত সেইটো এৱাৰ্ড পোৱাৰ পিছত মই হাৰিয়ানাৰ পৰা পালোঁ কলাৰত্ন এৱাৰ্ড তাৰপিছত মহাৰাষ্ট্ৰ গভৰ্ণমেণ্টেও দিলে মোক কলাৰত্ন এৱাৰ্ড তাৰপিছত ইণ্টাৰনেশ্যনেল এৱাৰ্ড এটা পাইছিলোঁ সেইটো মোৰ মানে জীৱনজোৰা সাধনাৰ ওপৰত ইণ্ডো নেপাল এৱাৰ্ড ফৰ আৰ্ট হয় সেইটো হয় আৰু কাৰণ স্বীকৃতিয়ে যেতিয়া আপোনাক বহু মনটোক আগুৱাই লৈ যায় নহয় জানো কাৰণ ৰাইজৰ মৰম ৰাইজৰ স্বীকৃতি আমি সকলোৱে বিচাৰোঁ যেতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰো এৱাৰ্ড এটা পাইছোঁ মই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰি অফ কালচাৰৰ যোনটো হায়েষ্ট অনাৰ নেশ্যনেল এইটো ছিনিয়ৰ ফেল'শ্বিপ এৱাৰ্ড বুলি কয় তো সেইটোত আকৌ মোৰ ছাবজেক্ট আছিলে শংকৰদেৱে লিখা সাঁচিপাতৰ পুথিত যিখিনি শংকৰদেৱে আঁকা ছবি হয় তাৰ ওপৰত কৰিলোঁ গতিকে বহুতটো নষ্ট হৈ গৈছে যিখিনি আছে সেইখিনি মই ছাৰ্ভে কৰিলোঁ কৰি উঠি সেইখিনি মই ৰাইজৰ আগত কিছু আগুৱাই দিবৰ কাৰণে কিছু পেইণ্টিং কৰিছোঁ কিছু মোৰ থেচিছ হিচাপে ৰেডি আছে হয় মোৰ আৰু এটা কথা সুধিব মন গৈছে আপোনাৰ একক প্ৰচেষ্টাত খুব ধুনীয়া এটা গেলেৰী আছে এটা ব্যক্তিগত খণ্ডত সেইটোৱে হয়তো ইমান ধুনীয়া আৰ্ট গেলেৰী আৰু এই আৰ্ট গেলেৰীলৈ আপুনি নিজৰ আৰ্ট গেলেৰীত আপোনাৰ নিজৰ ছবিয়ে নহয় বিভিন্নজন ব্যক্তিৰ চিত্ৰশিল্পী আপুনি ছবিবিলাক ৰাখিছে চিত্ৰ সমালোচকসকল চিত্ৰৰসিকসকল আপোনাৰ সেই গেলেৰীলৈ যায় আৰু ছবিৰ সম্পৰ্কত বিভিন্ন ধৰণৰ আলোচনা হয় এই যে গেলেৰী এটা খুলিলে গেলেৰী এটা খোলাৰ আপুনি পৰিকল্পনা কৰিলে একক প্ৰচেষ্টাৰে গেলেৰীটো আগবঢ়াই লৈ গৈছে এই যাত্ৰাটোত কিমান দূৰ আপুনি ফলৱৰ্তী হৈছে আৰু এই যাত্ৰাটোত আগবাঢ়ি গৈ থাকোঁতে ক'ৰবাত নিৰাশো হৈছে নেকি আচলতে ক'বলৈ গ'লে আৰ্ট গেলেৰীটো আছিলে মোৰ দেউতা আৰু মাৰে সপোন মই সৰু থাকোঁতেই তাৰপিছত মই শুনিছোঁ আৰু যে দেউতাই নামটো অৰুন্ধতী ৰাখিব খুজিছে মায়ে বেলেগ এটা খুজিছে দেউতাই কৈছে মই ভায়লিন বজাইছিলোঁ দেই একদম সৰুৰ পৰা মোৰ দেউতাই বজাইছিল ময়ো বজাইছিলোঁ এতিয়াও বজাওঁ মই দেউতাই ভাবিছিল যে যদি তাই ষ্টুডিঅ' এটা খোলে অৰুন্ধতী ষ্টুডিঅ' যদি তাই আৰ্ট গেলেৰী খোলে ছবি আঁকে তেতিয়াহ'লে নামটো অৰুন্ধতীৰে হ'ব সেইকাৰণে মই নামটো এনেকৈ ৰাখিছোঁ সেইকাৰণে যেতিয়া আৰ্ট গেলেৰীটো মই মা দেউতাৰ সপোনে আছিল তাৰপিছত দেউতাক বাৰু ঢুকালে তাৰপিছত যেতিয়া গেলেৰী হিচাপে কৰিবলৈ মোৰ খুব হেঁপাহটো আছে মোৰ মায়ে তেতিয়া ক'লে নামটো দেউতাৰে ঠিক কৰি থৈ গৈছে গতিকে নামৰ কোনো হেৰি নাই ইয়াত তাৰপিছত মায়ে সম্পূৰ্ণ মোক সহযোগিতা কৰে তাৰপিছত এনেকুৱা হ'ল অসুবিধা মই পাইছোঁ নোপোৱা নহয় কাৰণ মই এটা ভাড়াঘৰ লৈ মই গেলেৰীটো চলাই আছোঁ মোৰ দৰমহা পইচাখিনিৰে ভাড়া দিওঁ কিন্তু মই চলাই আছোঁ 5 বছৰ হোৱা নাই হ'ব আৰু হয়
অসমত চিত্ৰশিল্পৰ যিটো পৰিৱেশ এই পৰিৱেশটোক আপুনি কেনেধৰণে বিশ্লেষণ কৰিব অসমত এতিয়া ধৰক মইতো ছবিৰ চিত্ৰশিল্পৰ ক্ষেত্ৰত বাহিৰলৈও গৈছোঁ অসমৰ বাহিৰতো কেইবা ঠাইতো আমি ৱৰ্কশ্বপ কৰিবলৈ গৈছোঁ এক্সিবিশ্যন কৰিব গৈছোঁ আৰু ভাৰতবৰ্ষৰ বাহিৰতো মই এক্সিবিশ্যন কৰিবলৈ গৈছোঁ ৱৰ্কশ্বপ কৰিবও গৈছোঁ গতিকে তাৰ যোনটো পৰিৱেশ সেই পৰিৱেশটো দেখাৰ পিছত যেতিয়া অসমলৈ ঘূৰি আহোঁ মই অসমৰ পৰিৱেশটো চালে এনেকুৱা লাগে বহুত ওপৰত যেন লাগে কিয় কৈছোঁ এতিয়া বাহিৰত প্ৰকৃতিখনকে চাই মৰুভূমিখনকে চাই বা সাগৰখনকে চাই বহি আঁকি আছে কিন্তু অসমখন তেনেকুৱা নহয় এইফালে চাই দিলে তাৰ অকণমান সিফালে চাই দিলে বেলেগ এখন ছবি হয় অলপ সিফালে চাই দিলে বেলেগ এখন ছবি হয় ইমানেই আমাৰ নেচাৰত সমল আছে মৰাটোৰ পৰা বাৰ্ডৰ পৰা আমাৰ মানুহখিনিও যথেষ্ট কিন্তু মৰমীয়াল দেই মানুহক খুব কেয়াৰ লয় আলহীক যোনটো কেয়াৰ লয় সেই বস্তুটোৰ পৰা মানে আমাৰ ইয়াত আঁকিবলৈ বহুত সমল আছে আৰু শিল্পীৰো আমাৰ ইয়াত চৰ্চাটো বেছি বেলেগতকৈ খালি আমাৰ ইয়াত ঠিক ফ'কাছটো নাপায় কিন্তু আমাৰ ইয়াৰ শিল্পীয়ে বেছিকৈ কাম কৰে প্ৰত্যেকজন শিল্পীয়ে যিমান কাম কৰে যিমান হেৰি কৰে তাৰ তুলনাত বেলেগৰ তুলনাত বেছি কাম কৰে অসমত শিল্পৰ মানে চিত্ৰশিল্পৰ হেৰিও আছে দেই ভৱিষ্যতো আছে খালি অকণমান ফ'কাছটো লাগে এয়া যিটো আপুনি আজি দিলে বহুত ধন্যবাদ সেইকাৰণে আৰু এটা কথা অৰুন্ধতী এটা মই শুনিবলৈ পাওঁ কথা আপোনালোকে যেনিবা দিল্লী বা কেলকাতাত আপোনালোকে যেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত এখন চিত্ৰ প্ৰদৰ্শনী আয়োজন কৰে দলীয়ভাৱে হওক বা এককভাৱে হওক তাত চিত্ৰশিল্পৰ লগত জড়িত বিভিন্নজন ব্যক্তি আহে চিত্ৰৰসিকসকল আহে চিত্ৰ সমালোচকসকল আহে আৰু পিছৰ দিনা বাতৰিত বৰ হৰফেৰে সেই ছবিখনৰ ওপৰত একোটা খুব ধুনীয়া বাতৰি প্ৰকাশ পায় সমালোচনাও পায় আৰু বাতৰি প্ৰকাশ পায় কিন্তু সেই কথাখিনি অসমত ক'ৰবাত বিচাৰি নাপায় সেইটো কাৰণেই কি হয় যেতিয়া সমালোচনা হয় তেতিয়া চিত্ৰশিল্পীজনৰ কাম কৰিবলৈ সুবিধা হয় ক'ত ভুল আছে গম পালে আমি আৰু ভালকৈ কাম কৰিব পাৰোঁ ইয়াত সেই বস্তুটো পোৱা নাই আমি কম দুজন এজনে লিখে তাকো যিকেইজন শিল্পীৰ ওপৰত লিখে তেওঁলোকৰ ওপৰতেই লিখি থাকে সকলোকে সাঙুৰি কামটো নকৰে সেইটো খুব ডাঙৰ কথা এতিয়া মোৰ আৰ্ট গেলেৰীত মই কিছুমান এতিয়া নেশ্যনেল ৱৰ্কশ্বপ পাতোঁ নেশ্যনেল এক্সিবিশ্যন হয় বছৰি এখন প্লাছ নেশ্যনেল এক্সিবিশ্যন ইণ্টাৰনেশ্যনেল এক্সিবিশ্যনো হৈছে আৰু নতুন প্ৰজন্মৰ চিত্ৰশিল্পীক লৈ মই কাম কৰিছোঁ মানে তেওঁলোকক আগুৱাইও কাম কৰিছোঁ আৰু আমাৰ ছিনিয়ৰসকলক লৈও মই কাম কৰিছোঁ গতিকে এনেকুৱা নহয় গেলেৰীটো অকলে মই মোৰ ছবি এক্সিবিট কৰিবৰ কাৰণে কৰা নাই মই সকলোৰে কাৰণে কৰিছোঁ এইটো ধৰক সমাজ সেৱা বুলি ক'ব পাৰি সকলোৰে কাৰণে কৰিছোঁ সকলো যদি তালৈ আহি কাম কৰে ষ্টুডিঅ'ৰ ব্যৱস্থাও আছে স্কাল্পচাৰ কৰিবলৈও সুবিধা আছে আৰু সকলোখিনি সুবিধা দিছোঁ সকলোৱে কাম কৰিছে আৰু সকলোৱে যে ইনভলভ হৈ এই কাম কৰিছে এনেকুৱা অনুষ্ঠান একচুৱেলি ব্যক্তিগত অনুষ্ঠান আৰু লাগে বাহিৰলৈ গ'লে আৰু আছে এতিয়া চেন্নাইলৈ গৈছিলোঁ তাত প্ৰত্যেকজন আৰ্টিষ্টৰে ঘৰতেই তেওঁলোকৰ ষ্টুডিঅ' আছে আৰ্ট গেলেৰী আছে কোনোবা আৰ্টিষ্ট আহি তাত থাকিও কামো কৰিব পাৰে সেই বস্তুটো তাত বহুত আছে সেই বস্তুটো যদি বেছিকৈ হয় তেতিয়াহ'লে আমাৰ আদান প্ৰদান বেছি হয় আৰ্টৰ যোনটো আড্ডা আমি আৰ্টিষ্ট কেইবাজনো লগ হৈ যে আৰ্টৰ ভৱিষ্যত সম্পৰ্কে নতুন কাম কি কৰি আছে কোনে কি কাম কৰিছে আমি যেতিয়া দেখুৱাওঁ সেই বস্তুটোৰ প্ৰয়োজন আছে ৰেখাচিত্ৰতে হওক বা পেইণ্টিঙতে হওক এতিয়া আৰ্টৰ নতুন সম্পৰীক্ষাবিলাক চলি আছে নহয় জানো সেই সম্পৰীক্ষাবিলাক আমি সকলোৱে প্ৰয়োগ কৰি আগবাঢ়ি যোৱাটো বহুত ডাঙৰ কথা আৰু এটা কথা মই অৰুন্ধতী আপোনাক সুধিব মন যায় এজন চিত্ৰশিল্পৰ শিল্পী ছবি এখনে যদি সমাদৰটো সকলোৰে পায় তথাপিও এজন চিত্ৰশিল্পৰ এখন ছবি যদি কোনোবা এজনে ক্ৰয় কৰে তেতিয়াও কিন্তু ভাল লাগে আমাৰ অসমত বিভিন্ন ধৰণৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান আছে চৰকাৰী প্ৰতিষ্ঠান আছে অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান আছে তেওঁলোকে বাৰু এই ছবি কিনাৰ এই পৰম্পৰাটো তুলি ধৰিছেনে ধৰিছে যেতিয়ালৈকে মোৰ গেলেৰী নাছিলে তেতিয়ালৈকে মই বুজি পোৱা নাছিলোঁ এতিয়া মই গম পাইছোঁ ছবি মানুহে কিনে অসমতো কিনে কিন্তু দেই আমি দামটো কম পাওঁ বাহিৰত যিটো দাম পাওঁ তাৰ হয়তো ইয়াত আধাতকৈও কম পাওঁ কিন্তু ছবি কিনে
ব্যক্তিগত প্ৰতিষ্ঠানে কিনে পাৰ্চনেলিও কিনে মানুহে কেইবা লাখ টকাৰ এটা ফ্লেট কিনি তাত 3খন পেইণ্টিঙৰ এটা সেই বাজেট ৰাখে মানুহে আৰু এনেকুৱা নহয় মোৰ গেলেৰীৰ পৰা অকল মোৰ ছবি নহয় গোটেই বহুতৰ ছবি আছে স্কাল্পচাৰ আছে বিক্ৰী হয় হলে তেতিয়া তেওঁলোকে যেতিয়া পইচাটো পালে তেতিয়া তেওঁলোকে আৰু ছবি কৰিবলৈ তেওঁলোকে অনুপ্ৰেৰণা পায় নিশ্চয় অনুপ্ৰেৰণা পায় আমি ছবিখিনি আঁকি গোটাই যোৱাটোও নহয় সেইটো আমাৰ কাৰণে অনুপ্ৰেৰণা ৰাইজে অকল ভাল বুলি ক'লে নহ'ব কাৰণ সেইটো হয় কাৰণ এটা কথা আজিকালি প্ৰত্যেকটো কথা আমি অৰ্থৰে জুখি চাওঁ নহয় জানো অনুভূতি খুব ভাল লাগিল আৰু অনাগত দিনবিলাকত আপোনাৰ পৰিকল্পনা কেনেকুৱা মই এতিয়া আঁকি আছোঁ মাজতেতো এতিয়া লকডাউন হৈ গ'ল লকডাউনত মই অলপ কাম চেঞ্জ হৈছে দেই মোৰ ছবি আঁকাৰ কিছুমান বস্তু ডিটেইলৰ পৰা গৈ পেলাই আকৌ ওলাই আহিছোঁ তেনেকৈ কিছুমান কাম চেঞ্জ হৈছে এতিয়া যথেষ্টখিনি ছবি আঁকা হৈ গ'ল এতিয়া মই ভাৰতবৰ্ষৰ যিকোনো বেলেগ বেলেগ ঠাইত এক্সিবিশ্যনৰ পৰিকল্পনা আছে আৰু ইণ্টাৰনেশ্যনেল তেনেকুৱা শ্ব' এক্সিবিশ্যনৰ পৰিকল্পনা আছে আপুনি ভাৰতবৰ্ষৰ বাহিৰেও পৃথিৱীলৈ আপুনি যাত্ৰা কৰিছোঁ হয় ইণ্টাৰনেশ্যনেল লেভেলত আপোনাৰ এক্সিবিশ্যন ক'ত হৈছে এক্সিবিশ্যন ইটালীত কৰিছোঁ গ্ৰুপ এক্সিবিশ্যন হয় তাৰ পৰা বেংককত কৰিছোঁ আৰু এবাৰ মৰিচাছত কৰোঁতে মোৰ কিন্তু বিক্ৰী হৈছিলে দেই ভাল লাগে তেতিয়া সঁচা পইচাটোতকৈ মানে কিবা যেন আপগ্ৰেড হোৱা যেন লাগে আৰু এটা কথা আপুনি মৰিচাছৰ পৰা গুচি আহিলে কিন্তু আপোনাৰ এটা শিল্প তাত থাকি গ'ল কেতিয়াবা হয়তো কোনোবা আপুনি গৈ বা আপোনাৰ পৰিয়ালৰ বা কোনোবাই গৈ দেখিব যে আপোনাৰ এখন ছবি কাৰোবাৰ দেৱালত জিলিকি আছে অনুভূতি খুব ভাল লাগিল আপোনাক আকৌ আমি লগ পাম আমাৰ এই অনুষ্ঠানলৈ আহিব লাগিব দৰ্শকসকল এইগৰাকী আমাৰ আমন্ত্ৰিত অতিথি অৰুন্ধতী চৌধুৰী ইতিমধ্যে আপোনালোকে তেওঁৰ কথা গম পালে ৰং তুলিকাৰ মাজত জীৱনটো অতিবাহিত কৰি ভাল পোৱা অৰুন্ধতী চৌধুৰী নিজে এটা ষ্টুডিঅ' খুলিছে আৰু সেই ষ্টুডিঅ'টোত তেওঁ নিজৰ ছবিয়ে নাই তেওঁ বহুতৰ ছবি আঁকিছে আৰ্ট গেলেৰী অৰুন্ধতী আৰ্ট গেলেৰী ৰাজগড় ৰোডত আছে আৰু সেই অৰুন্ধতী আৰ্ট গেলেৰীত তেওঁ বিভিন্নজন ব্যক্তিক আমন্ত্ৰণ জনায় আৰু সেই আৰ্ট গেলেৰীলৈ চিত্ৰৰথীসকল যায় তাত খুব ধুনীয়া ছবি ভাল পোৱা ব্যক্তিসকলৰ আড্ডা হয় আৰু সেই আৰ্ট গেলেৰীত যিবিলাক খুব উন্নত মানৰ ছবি আছে সেই ছবিবিলাক বহুজনে ক্ৰয়ো কৰিছে অৰুন্ধতীক লগ পালে খুব ভাল লাগে আশাৰ পত্ৰ আমি পাওঁ অৰুন্ধতীক আকৌ আমাৰ এই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাম কাৰণ এগৰাকী চিত্ৰশিল্পী মনৰ মাজত বহু কথা লুকাই থাকে আৰু ইতিমধ্যে অৰুন্ধতী আৰু এটা কথা ক'লে যে তেওঁ কথা কমকৈ ছবি বেছিকৈ আঁকিয়ে ভাল পায় কিন্তু অৰুন্ধতীক সুধি থাকিলে তাই ধুনীয়াকৈ কথাবিলাক কৈ থাকে আমি পৰৱৰ্তী সময়ত অৰুন্ধতীৰ লগত আৰু কথা পাতিম তেওঁৰ কৰ্মক্ষেত্ৰখনৰ বিষয়ে জানিব পাৰিম আজি আমাৰ এই অনুষ্ঠানৰ পৰা আমি বিদায় ল'বলৈ লৈছোঁ অৰুন্ধতী বিদায়ৰ আগমুহূৰ্তত আপোনাক এটা সৰু উপহাৰ দিব বিচাৰিছোঁ এখন মাস্ক কটনৰ এই ব্যতিক্ৰম মাজদু আৰু টুৰিজিমে সহযোগিতাৰে এই মাস্কখন তৈয়াৰ কৰিছে আৰু এই মাস্কখন অতি কম মূল্যত আমি ৰাইজলৈ আগবঢ়াই দিছোঁ আৰু এই মাস্কখন তৈয়াৰ কৰা আৰ্থিকভাৱে অনগ্ৰসৰ মহিলাসকলে কিছু অৰ্থ লাভ কৰিছে মাস্কখন তৈয়াৰ কৰি আপোনাক দিছোঁ আৰু আমাৰ এটা ধন্যবাদ থেংক ইউ ধন্যবাদ বৰ ধুনীয়া আমাৰ এটা পাব্লিছিং হাউচ আছে তাৰে এখন কিতাপ দৰ্শকসকল লেটছ টক এই অনুষ্ঠানৰ পৰা আজি অৰুন্ধতীৰ সৈতে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ আকৌ লগ পাম এগৰাকী নতুন অতিথিৰ সৈতে ধন্যবাদ